পাপাহঁতৰ দৰে টকাৰ গৰমত একান্ত বাধ্যলৈ চলিব নিবিচাৰোঁ। মাৰ দৰে নিজৰ জীৱনটোলৈ দুৰ্ভাগ্য হাতি আনিব নিবিচাৰোঁ। মই জীয়াই থাকিব বিচাৰোঁ। নাটকা কৰা বহুতকে মই ফালি থৈ আহিছোঁ। আৰে আপোনাক কোনে কোনো আছে কৈ দিব না, ফালি থৈ আহি ৰাতিপুৱাই ক'ব লাগে। ৰাতিপুৱা আহি কেইবাৰ গাড়ী ৰখাটো তোমাৰ ডিউটি। সকলো কি আছে সকলোকে অনুৰোধ জনাইছোঁ। ৰাসটো আমাৰ এটা পবিত্ৰ তিথি, শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলাই মন প্ৰাণ সকলোৱে ভৰাই পেলাই। আৰু তাতে ডাঙৰ কথা হৈছে নলবাৰী ৰাস। নলবাৰী ৰাসতো আমি নাটক কৰিবলৈ আহোঁ। নাটকৰ মহাৰণ হয় ইয়াতে, আৰু বিনা প্ৰচাৰে বিনা প্ৰসাৰে আজি ৰাজধানী থিয়েটাৰে মানুহক মৰম দিবলৈ সক্ষম হৈছে। মানুহে মৰম লৈছে, আঁকোৱালি লৈছে। গতিকে ৰাসৰ এই মহত্ব, ৰাসৰ যিটো সততাৰে আহিলে যে প্ৰত্যেকতে যে মানুহৰ মৰম পায়, ৰাসেই তাৰ প্ৰমাণ, নলবাৰী ৰাস তাৰ প্ৰমাণ। আৰু আমি আহিছিলোঁ ৰাজধানী থিয়েটাৰ, বৰ সুন্দৰকৈ আমি 4টা দিন কথা পাতি 3টা দিন গ'ল। মানুহে বিধ দিবা দোকানৰ অৱস্থা হৈছে। মানুহে সন্দেহ কৰিছিলে কোনো প্ৰচাৰ নাই, প্ৰসাৰ নাই, আমি মানুহ পাম নে নাপাম, কিন্তু সকলো নস্যাৎ কৰি মানুহ আহিলে আমাক চাবলৈ। বহুত বহুত ধন্যবাদ। ৰাসৰ যিটো অনলাইন টিকেটৰ ব্যৱস্থা কৰিছে, এনেও সকলো ঠাইতে টেকনিকেলি ডেভেলপ হৈছে। ৰাসৰ টিকেটৰ বিক্ৰীৰ ক্ষেত্ৰতো ডেভেলপ হৈছে। কিন্তু মোৰ নিজা এইটো অনুভৱ যে ৰাসৰ অনলাইন টিকেটে কিছুমান মানুহক বঞ্চিত কৰিছে, বহুত মানুহক বঞ্চিত কৰিছে। তাৰমানে এতিয়া ৰাস চলি থকা সময়ত বহুত ল'ৰা মোক বুলি আহিছে পইচা লৈ পেলাই যে মিদুলা আমি টিকেট কৰিব পৰা নাই, ইয়াতে নেটৰ প্ৰব্লেম হৈ গৈছে, আমি কি কৰোঁ। গতিকে মই খুব সততাৰে, খুব সদিচ্ছাৰে, বৰ সৰজৰে মই কমিটি ক'ব বিচাৰিছোঁ অনলাইন থাকক, কিন্তু সমানে সমানে অফলাইনৰ অতি প্ৰয়োজন হৈ পৰিছে। আৰু মোৰ ফালৰ পৰা মই মোৰ অনুভৱটোহে কৈছোঁ দেই, তেতিয়া মানুহ কোনো বঞ্চিত নহয়। বহুত বহুত ধন্যবাদ। ভিতৰতে কাঠৰ চকী এখন আছে, বাহিৰলৈ
ওরা যায় মজা দেখায় না এবারে করা যায় Mana sukses? অপরকে বিশ্বাস করবো বলে Mungkin aku bisa. কারণ তোমার দাদা মুখারে যখন বিশ্বাস করবো Oh, না বিশ্বাস করবো না জানে প্রবচনা কি বস্তু জানো না ini bagaimana? আজকে শুধু বিশ্বাস করবো ভালো বিশ্বাস করতে পার Baik. তাতে তো ইয়ার সরাসরি ভবিষ্যতের কথা দেখতে Bisa. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।